আমাৰ ল'ৰা ছোৱালীসকলক ইফালে তেওঁ 1 লাখ টকাৰ যি 1 লাখ চাকৰি যি দিয়াৰ ব্যৱস্থা কৰিছিল সেইটো ইতিমধ্যে তেওঁ সম্পূৰ্ণ কৰিলে 1 লাখৰো অধিক চাকৰি ইতিমধ্যে দিলে তাৰ লগে লগে ল'ৰা ছোৱালী আমাৰ উদ্যমী ল'ৰা ছোৱালীসকলক সংস্থাপিত কৰাৰ কাৰণে তেওঁলোকে যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে তাৰ ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ল'ৰা ছোৱালীসমূহক 2 লাখ টকাকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে নিজে নিজে নিজৰ ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে অকল তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল নহয় তেওঁলোকে যে তেওঁলোকৰ লগত আৰু বহুতো যুৱক যুৱতীক নিয়োজিত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে 2 লাখ টকাৰ এটা অনুদান আজি প্ৰায় অসমত 25,000 যুৱক যুৱতীয়ে পাইছে আৰু তেওঁলোকে ছাকচেছফুলি এই 2 লাখ টকাটো ইউটিলাইজ কৰিলে অনাগত দিনবিলাকত তেওঁলোকে যি মুদ্ৰা লোন 10 লাখ টকীয়া যি মুদ্ৰা লোন আছে আৰু বেলেগ বেলেগ যিবিলাক চৰকাৰৰ পৰা সাহায্য আছে এইবিলাক পোৱাৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ দক্ষিণ কামৰূপত বহু যুৱক যুৱতীক ইতিমধ্যে আমাৰ পলাশবাৰী বকচৰগাঁও সমষ্টি আৰু চমৰীয়া সমষ্টি এই 3টা সমষ্টিত আমাৰ বহুখিনি যুৱক যুৱতীক এই টকাটো দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমাৰ আজি পলাশবাৰী বকচৰগাঁও আৰু চমৰীয়া সমষ্টিৰ যি বিতৰণ কাৰ্যসূচী আমাৰ এই মিৰ্জা ডিকে কলেজৰ প্ৰাংগণত যেহেতু খানাপাৰাত সকলোকে দিয়াৰ সম্ভৱ নহয় সেইকাৰণে তেওঁলোকৰ অসুবিধা যাতে নহয় আমাৰ দক্ষিণ কামৰূপৰ এই 3টা সমষ্টিৰ চেকখিনি আমি আমাৰ ডিকে কলেজৰ পবিত্ৰ আমাৰ ডিকে কলেজৰ প্ৰাংগণত দিয়াৰ ব্যৱস্থা কৰিছো আৰু সকলোখিনি আহি ইয়াতে উপস্থিত হৈছে মই আশা কৰিছো সকলোৱে যেন তেওঁলোকে এই টকাটোৰ সদ্ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকে যেন আত্মনিৰ্ভৰশীল হ'ব পাৰে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য নৱেম্বৰ মাহৰ পৰা আকৌ প্ৰচেছ ষ্টাৰ্ট হ'ব তো যোনে পোৱা নাই তেওঁলোকে দুখ কৰিব নালাগে অহা নৱেম্বৰ মাহৰ পৰা আকৌ প্ৰচেছ হ'ব নতুন প্ৰচেছ হ'ব তেওঁলোকে আকৌ এপ্লাই কৰিব পাৰে আৰু যোনে যোনে ৰখি গৈছে তেওঁলোকে আৰু নতুনকৈ নতুন ভাল প্ৰজেক্ট আগৰ প্ৰজেক্টটোৱে ভালকৈ আপডেট কৰি পেলাই আকৌ কাম কৰিব পাৰিব নতুন ধৰণে আৰু দক্ষিণ কামৰূপৰ আমাৰ এই অঞ্চলতে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালীক এই আঁচনিটো দিয়া হ'ব 120 জনক দিয়া হৈছে পলাশবাৰী এতিয়াও আমাৰ দক্ষিণ কামৰূপৰ প্ৰায় 500-550 ল'ৰা ছোৱালী এই আঁচনিৰ পৰা তেওঁলোকে লাভান্বিত হ'ব।